হয় আজি সৰভোগৰ শ্ৰী শ্ৰী মইনবৰী সত্ৰৰ ঐতিহাসিক কীৰ্তনঘৰ আৰু মণিকূট গৃহৰ আমি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হৈছে আৰু আজিৰ এই পবিত্ৰ দিনটোত তিনি ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পূজ্যপাঠ সত্ৰাধিকাৰ গৌতম পাঠকদেৱৰ উপস্থিতিত আমাৰ মইনবৰী সত্ৰৰ পূজ্যপাঠ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী প্ৰভুজনাৰ হাতেৰে আমি খুব আটক ধুনীয়াকৈ প্ৰায় 1,25,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা মণিকূট আৰু কীৰ্তনঘৰটোৰ আজি শুভ উন্মোচন কৰা হ'ল। ইয়াৰ পিছতে আমি গুৰু আসন প্ৰতিষ্ঠা কৰিছোঁ আৰু গুৰু আসন প্ৰতিষ্ঠা কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰদ্ধেয় গৌতম পাঠকদেৱে আৰু ইয়াৰ পিছতে আমি কাৰ্যালয় গৃহ মুকলি কৰা হ'ল। কাৰ্যালয় গৃহ মুকলি কৰিলে আমাৰ সত্ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি তৰুণ চন্দ্ৰ পাঠক বাবজনাই আৰু ইয়াৰ পিছতে আমি দুপৰীয়াৰ ভাগত আমি মুখ্য তোৰণখন আধাৰশিলা স্থাপন কৰিম। আমি মুখ্য তোৰণখন নিৰ্মাণৰ কাৰণে প্ৰায় 30 লাখ টকা বাজেট লোৱাৰ আমি সংকল্প লৈছোঁ আৰু সেই তোৰণখন আধাৰশিলা স্থাপন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰদ্ধেয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। উপস্থিত থাকিব আপোনাৰ সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, খনি তালুকদাৰ ডাঙৰীয়া আৰু প্ৰমুখ কৰি কেইবাগৰাকী সত্ৰাধিকাৰ প্ৰভু উপস্থিত থাকিব। আৰু ইয়াৰ পিছতে আমি মইনবৰী সত্ৰৰ ঘাট প্ৰতিঘাট সংঘাত এক বৰ্ণময় কাহিনী সামৰি আমি এখন ইতিহাস সংকলন ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু সেই ইতিহাস সংকলনখনৰ লগত এজন নীৰৱ সাধক বৈষ্ণৱ সাধক এই সত্ৰখনৰ পূজ্যপাঠ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ জীৱনগাথা সামৰি আমি ইতিহাস সংকলনখন আমি উন্মোচন কৰিম আৰু ইতিহাস সংকলনখন উন্মোচন কৰিব গড়েশ্বৰৰ শ্ৰী শ্ৰী শংকৰদেৱ সত্ৰৰ উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ ভাগৱত ৰস হিন্দু বিশিষ্ট বৈষ্ণৱ পণ্ডিত শ্ৰদ্ধেয় ৰিজু পাঠক প্ৰভুজনাই এই ইতিহাস সংকলনখন উন্মোচন কৰিব আৰু সন্ধিয়াৰ ভাগত আমি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছে আৰু বন্তি প্ৰজ্বলন কৰিব BTCৰ প্ৰাক্তন চিফ বড়োসকলৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ এক অন্যতম নেতা শ্ৰদ্ধেয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু 532 গছি বন্তি প্ৰজ্বলন কৰা হ'ব কাৰণ আমাৰ শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰতাৰ 532 সংখ্যক জন্মতিথিৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসূচীৰে পালনাম অনুষ্ঠিত কৰা হৈছে আৰু এই পালনাম কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 532 গছি বন্তি প্ৰজ্বলন কৰিম আৰু সেই বন্তি প্ৰজ্বলনৰ মুখ্য বন্তি প্ৰজ্বলক হিচাপে শ্ৰদ্ধেয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰিব। ইতিমধ্যে অসম আন্দোলনৰ নিৰ্যাতন বিভিন্ন ঘাট প্ৰতিঘাত গোষ্ঠীগত সংঘৰ্ষ অযোধ্যাত যেতিয়া বাবৰি মছজিদ ভাঙি দিয়াৰ সময়ত এক সংগ্ৰামময় জীৱন আৰু সত্ৰাধিকাৰগৰাকীৰ আৰ্থিক দৈন্যতা কিমান ঘাট প্ৰতিঘাত এক গোটেই বিষয় আজি খুব পৰম সন্তোষ লাভ কৰিছোঁ। সেই ঐতিহাসিক সত্ৰখন এখন মৰহি যোৱা সত্ৰ এজন সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীৰ একমাত্ৰ এটা পৰিয়ালে বছৰ বছৰ জুৰি মইনবৰীত সুৰক্ষিত কৰি ৰাখিছিল, সেৱাৰ বন্তি গছি জ্বলাই ৰাখিছিল আৰু আজি সৰভোগৰ এই চন্তাবাৰী গাঁৱত এই সত্ৰখনে ঠন ধৰি উঠিবলৈ সক্ষম হৈছে। বৰনগৰবাসী ৰাইজৰ সহায় সহযোগিতা সত্ৰৰ ভকত বৈষ্ণৱ শিষ্য প্ৰশিক্ষকসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ আশাসুধীয়া প্ৰচেষ্টাত আজি আটক ধুনীয়াকৈ কীৰ্তনঘৰ মণিকূট নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হ'ল। আমি গেটৰ আজি আধাৰশিলা স্থাপন কৰিম। এক ঐতিহাসিক মুহূৰ্ত আৰু এক আৱেগিক মুহূৰ্ত কাৰণ এইখন সত্ৰই যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসমৰ বৈষ্ণৱ ইতিহাসত এগৰাকী সত্ৰাধিকাৰে অসম আন্দোলনৰ সময়ত নিৰ্যাতন কেনেকৈ ভোগ কৰিছিল, এই কেনেকৈ সেৱাৰ বন্তি গছি জ্বলাই ৰাখিছিল, সেই সত্ৰখনে আজি পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে। তাৰ কাৰণে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু ভগৱানকো আমি অশেষ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।